দেখি ব্ৰাহ্মণে নে দন্ত মুখ লাজে গুণী জানি লন্ত মনে এত দিনে মূৰ থানে সখী আখি লন্ত জীৱা কাজে পূৰ্ব জন্মে গৃহ কৰ্মে এহু মুখ নাৰাধিলা এখনো ধনক নাহি মন গৃহাশ্ৰম ধৰ্ম ধৰি মুহূৰ্ত ভকতি কৰি থাকন্ত ব্ৰাহ্মণ তপোধন এতিয়া লাজে সংকোচে বিপ্ৰয় যেতিয়া কৃষ্ণই বিচৰা সেই বস্তুটো দিয়া নাই এতিয়া কৃষ্ণই মনে মনে চিন্তা কৰিছে যে এতিয়া তেওঁ ইমান লাজত এই বস্তুটো মোক দিয়া নাই কিয় দিয়া নাই এটা তেওঁ তাৰ কাৰণটো নিজে নিজে আলোচনা কৰিছে গুণী জানি লন্ত মনে অত দিনে মূৰ থানে সখী আখি লন্ত জীৱা কাজে এতিয়া তেওঁ ইমান দিনৰ মূৰত যিটো উদ্দেশ্যৰে মোৰ ওচৰলৈ আহিছে সেই উদ্দেশ্যটো তেওঁতো মুখে নকয়ে ব্যক্তটো নকৰে কিন্তু ব্যক্ত নকৰিলেও তেওঁতো উদ্দেশ্যটো সাধন হ'বই লাগিব গতিকে তেওঁ যদি মোক একো নিদিয়ে মই তেওঁক কি দিম আকৌ কথাটো হয়নে নহয় প্ৰথম কথাটো সেইটোৱে নহয় জানো বাৰু আপুনি যদি কিবা এটা কাৰোবাৰ পৰা পাব লাগে তাৰ আগতে আপুনি তেওঁক দিব লাগিব প্ৰথমতে আপুনি যাক দি থৈছে তেতিয়া আপুনি তেওঁৰ পৰা কিবা এটা পোৱাৰ অধিকাৰ থাকে কিন্তু আপুনি কোনোদিন একো এটা বস্তু দিয়ে পোৱা নাই তেওঁৰ পৰা আপুনি আশা নকৰাই ভাল হয় এতিয়া আকৌ কৃষ্ণই আকৌ পুনৰ কৈছে যে পূৰ্ব জন্মতো তেওঁ যে কি কৈছে যে ইষ্টি কামত মোহিত হৈ তেওঁ মোক আৰাধনা নকৰিলে বুলি কৈছে তাৰমানে কোনটো সময়ত যেতিয়া গোকুলত বিৰজাৰ সৈতে প্ৰভু ভগৱন্তই যেতিয়া আপোনাৰ লীলা কৰি আছিল ৰাধাটো তেতিয়াতো আঁতৰত আছে সেইটোৱে হৈছে প্ৰভু ভগৱন্তৰ এটা মানে ধৰক অসন্তুষ্টি যে ৰাধাক যিটো কাৰণত মই ৰাধাক জন্ম দিলোঁ ৰাধাৰ লগত মই ৰমণ কৰি মই আনন্দিত মনেৰে মই লীলা কৰিব লাগে সেই ৰাধাই আকৌ নিজৰ খেয়াল খুচি মতে তেওঁ আঁতৰি থাকে গতিকে তুমি আঁতৰিলা গতিকে মোৰ যি শক্তি আছে শক্তিয়ে তেওঁ আৰু এগৰাকী নাৰী যেতিয়া তেওঁ অন্তৰৰ পৰা উলিয়াই ল'লে বাছ কৰি লৈ পেলাই তেওঁৰ লগতে লীলা কৰি আছে তাৰপিছতহে ৰাধাই চিন্তা কৰিছে কৃষ্ণইতো মোক বিচাৰিব গতিকে যাব লাগিব কিন্তু কৃষ্ণই কৈছে যে এই সময়ত মোৰ বিনা অনুমতিত কাকো প্ৰৱেশ কৰিব নিদিবি 12জন বৈষ্ণৱক যেতিয়া তেওঁ দুৱাৰ ৰখি পাতি 12খন দুৱাৰত তেওঁ সকলোকে থৈ দিছে কোনো জানে এইখিনি সময়ত ভিতৰলৈকে নাহে এতিয়া ৰাধাটো দৌৰা দৌৰি আহি গ'ল আহি যোৱাৰ পিছত সুদামৰ মানে সন্মুখত যেতিয়া দেখা দেখি হৈ গ'ল দেখা দেখি হোৱাৰ লগে লগে সুদামে এতিয়া ৰাধাৰ ৰূপত মানে মোহিত হৈছে আৰু তেওঁ মনত এটা ধাৰণা আছে ভগৱন্তে অন্য এগৰাকীৰ লগতে লীলা কৰিছে তোমাৰ লগত কাম নাই এতিয়া সেই কামত এতিয়া তেওঁ মোহিত হৈ তেওঁ থৰ হৈ চাই আছে আৰু কৈছে নাই তুমি যাব নোৱাৰিবা তাৰমানে বিলম্ব কৰি ৰাধাৰ লগত কিছু সময় তেওঁ চুপতি মাৰি থাকিবলৈ ইচ্ছা কৰি আছে কথাটো সেইটোৱে দামোদৰে এই কাৰণেহে ৰাধাই তেওঁক অভিশাপ দিলে কোন তুমি মোক বাধা দিয়া গতিকে তুমি যিহেতু মোক বাধা দিছা বা তুমি বৈকুণ্ঠত বা গোকুলত থকা তোমাৰ অধিকাৰ নাই তুমি দৈত্যজনীৰ জন্ম হ'ব লাগিব এই বুলি পেলাই তেওঁলোকে অভিশাপ দিয়া আদি হ'ল এই কথাটোকে এতিয়া কৈছে যে পূৰ্ব জন্মতে এইজনে এইটোৱেই কৰিলে হয়নে তেওঁ আহি পিছত আকৌ শংখচূড় তেওঁ জন্ম ল'ব লগা হ'ল শংখচূড় জন্ম ল'ব লগা হ'ল দামোদৰে হয় শংখচূড়ে জন্ম ল'ব লগা হ'ল ৰাধাইটো অভিশাপ দিলে তুমি দৈত্য হ'বা তেতিয়া শংখচূড়ে ক'লে মই যদি দৈত্য হ'ব লাগে তুমি মোৰ পত্নী হ'ব লাগিব এইটো জন্মত
গতিকে সেই অভিশাপত তেওঁ এতিয়া আহি পেলাই কি তুলসীৰ ৰূপ ল'ব লগা হ'ল হয়নে বৃন্দাৱলী পিছত বৃন্দাৱলী তাৰপিছত বৃন্দাই তুলসী হৈছে যি নহওক বিষয়টো সেইটোৱে গতিকে এই কথাটো মনত পেলাইছে পূৰ্বতো তেওঁ স্ত্ৰী কামত মোহিত হৈ মোৰ কথা চিন্তা নকৰিলে সেইখিনি সময়ত ৰাধা কোন কৃষ্ণৰ ভাৰ্যা এই কথা চিন্তা নকৰিলে কাৰণ তেওঁ কামত মোহিত হৈ পৰিল এতিয়া তেওঁ কৈছে যে এতিয়া তেওঁ গৃহাশ্ৰমী ধৰ্ম পালন কৰি আছে ভাৰ্যাৰ কথা শুনি পেলাইহে মোৰ ঘৰলৈ আহিছে এনেইতো নাহে ইমান দিনে ভাৰ্যা একো কোৱা নাই সেইকাৰণে তেওঁ মোৰ ওচৰলৈ অহা নাছিল কিন্তু এতিয়া তেওঁ ভাৰ্যাৰ প্ৰেমত মোহিত হৈ থকাৰ প্ৰমাণটো যে ভাৰ্যাৰ কথা শুনি তেওঁ মোৰ ওচৰলৈকে আহিছে গতিকে এতিয়াও তাৰ লাজ শংকা দূৰ হোৱা নাই কিন্তু মই তেওঁ লাজ দূৰ কৰিব লাগিব কাৰণ এইটো জনমেই তেওঁৰ শেষ জনম হ'ব গতিকে এইটো জনমতে তেওঁ মুক্তি পাবই লাগিব গতিকে মোক গোটেই জীৱনটো যি যেনেদৰে তেওঁ ধাৰণা কৰি আছে তাৰ প্ৰতিফলটো মই তেওঁক দিবই লাগিব এই কাৰণে এতিয়া কৃষ্ণই চিন্তা কৰিছে সি নিদিলে নাই এতিয়া লাজত তেওঁ মোক দিয়া নাই মই তেওঁৰ লাজটো কেনেকৈ নাইকিয়া কৰিব লাগে তাৰ ব্যৱস্থা কৰিম কৃষ্ণ ইহান ব্ৰাহ্মণী শান্তি দৰিদ্ৰ দুখক আতি সহিতে নপাৰি বৰত ৰাখে মই আন সখা জানি বুলিলা কাকুতি বাণী যায়ো প্ৰভু মাধৱৰ পাশে এৰাই দৰিদ্ৰ দুখ মিলিবে পৰম সুখ মহাযত্নে পঠাইলা ব্ৰাহ্মণী এতেকেশে মূৰ পাশে একান্ত পৰম আশে আখিলা ব্ৰাহ্মণ মহাজ্ঞানী এতিয়া ব্ৰাহ্মণীয়ে দুখৰ দৈন্যৰ যিটো অৱস্থাৰ কথা সহ্য কৰিব নোৱাৰিহে তেওঁ মোক দৰ্শন কৰিবৰ কাৰণে তেওঁ পঠিয়াই দিছে গতিকে তেওঁ মনৰ সমস্ত অভিলাষ মই পূৰণ কৰিবই লাগিব আজিৰ পৰা আৰু তেওঁ আৰু কোনো কাৰণতে দুখ আৰু দৈন্যত কেতিয়াও যেন তেওঁ থাকিব লগা নহয় আজি কৃষ্ণই এতিয়া নিজে নিজে মনে মনে এই কথাটো চিন্তা কৰিছে আৰু এতিয়াহে যেন কৃষ্ণই নিজকো শুদ্ধ ৰূপত জগতত মানে তুলি ধৰিবৰ কাৰণে সুযোগ পাইছে কাৰণ বিপ্ৰ সখী বুলি কোৱাটোৱে এটা তেওঁৰ ডাঙৰ এটা মানে ৰহস্য সেই বিপ্ৰক যদি সঁচাকৈ সখীৰ মৰ্যাদাটো দিব লাগে ভগৱন্তেও তেওঁক সমমৰ্যাদাটো দিবই লাগিব তেওঁ যিখন বৈকুণ্ঠত আছে বৈকুণ্ঠপুৰীত আছে বা স্বৰ্গপুৰীত আছে সেই একেখন স্বৰ্গপুৰীত বিপ্ৰও থাকিব লাগিব তেতিয়াহে সখীৰ মৰ্যাদাটো থাকিব সমতাৰ যিটো ধৰ্ম তেতিয়াহে ভগৱন্তে পালন কৰিছে এইটো কথা মান্যতাটো আহিব কিন্তু সখীও বুলি কৈ থাকে কোনোদিন একো এটা বস্তু নিদিলেও গতিকে ভগৱন্তে এইটো কি বিচাৰ কৰিলে নাহিবনে বাৰু হয়নে নহয় গতিকে ইয়াৰ মাজতে কিন্তু আৰু এটা কথা আছে প্ৰভুসকল এতিয়া ভগৱন্তে সুযোগটো পাইছে কিন্তু বিপ্ৰ দামোদৰ যে ইমান দিন ইমান দুখ দৈন্যৰ মাজত থাকিল কিয় থাকিব লগা হ'ল তাৰো এটা ৰহস্য নিশ্চয় থাকে কি কাৰণত প্ৰভু ভগৱন্তে বিপ্ৰক বা দামোদৰক তেওঁ এৰিব নোৱাৰা হ'ল তেওঁৰ কথা পাহৰিব নোৱাৰা হ'ল গতিকে গুৰুগৃহতেই সেই লীলাটো হৈছে দেই গুৰুসকল এটা সুন্দৰ কাহিনী এটা আছে এই কাহিনীটোৰ কথা আনে নাজানে কেৱল কৃষ্ণই জানে আৰু মানে এই দামোদৰে জানে দুয়োজনে জানে যদিও কোনেও কাকো কথাটো ফুটাই নকৰে প্ৰকাশ নকৰে ইজনেও জানে সিজনেও জানে কিন্তু দুয়োজনৰ মাজৰ সংকল্পটো ৰক্ষা কৰি গৈ আছে সখীৰ ধৰ্মটো ৰক্ষা কৰিছে এজনী ব্ৰাহ্মণী আছিল সন্দীপনী ঋষি মুনিৰ আশ্ৰমৰ ওচৰতে অৰণ্যত সদায় তেওঁ ভিক্ষা কৰে ভিক্ষা কৰি আনি যি পায় ঈশ্বৰক তেওঁ মহা ভক্তি কৰি পূজা কৰি ঈশ্বৰক অৰ্পণ কৰি দিয়ে তাৰপিছতহে তেওঁ খায় এইটো ধৰ্ম পালন কৰি আছিল কিন্তু এদিনটো তেওঁ মানে ভিক্ষা কৰি আহোঁতেতো দেৰি হ'ল সন্ধিয়া লাগিল আন্ধাৰ হৈ গ'ল যে সন্ধিয়াৰ যিটো মানে ঈশ্বৰ পূজাৰ যিটো কৰ্ম সেইটো পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ পিছত
এতিয়াতো সেইদিনাখন তেওঁ ঈশ্বৰক ভকতি কৰিব নোৱাৰে বা পূজা কৰিব নোৱাৰে ঈশ্বৰৰ কৰ্মভাগ কৰাৰ পৰা তেওঁ সেইদিনাখন বঞ্চিত হ'ল তেতিয়া তেওঁ চিন্তা কৰিলে এই মুঠি চাউল এতিয়া মই কি কৰিম ঈশ্বৰক নিদিয়াকৈ মই খাম নেকি নাখাওঁ আজি মই ঈশ্বৰক ধ্যান কৰিয়ে ৰাতিটো থাকিম ৰাতিপুৱাই এই ভাগ ঈশ্বৰক অৰ্পণ কৰাৰ পিছতে মই খাম যে মোৰ শিতানতে লৈ তেওঁ শুই আছে সেইখিনি সময়ত চোৰ দুটাই গৈ পেলাই তাৰ গৃহিণী মানে বামুণীৰ ঘৰটো সোমাই নে বাৰু সোমাই পেলাই বিচাৰিছিল ক'ত কি খোৱা বস্তু ইটো সিটো আছে নাপাই পেলাই সেই টোপোলাটোকে লৈ পেলাই গুচি আহিল যেতিয়া টোপোলাটো লৈ পেলাই গুচি আহিল অলপ সিহঁতে বাহিৰ হোৱাৰ লগে লগে বামুণীয়েতো হঠাতে গম পাই গ'ল যে মোৰ বস্তুটো ক'ত গ'ল টোপোলাটো ক'ত গ'ল যেতিয়া টোপোলাটো নাই তেতিয়াতো মনত গম পাই গ'লে যে চোৰে পালে চোৰ বুলি পেলাই সি বামুণীয়েও খপজপ কৰি উঠি পেলাই দৌৰি আহিল চোৰকেইটাও পলালে কৃষ্ণ কিন্তু চোৰৰ পিছে পিছে বামুণীয়ে খেদি আহি আছে কাৰণ এইটো টোপোলাটো মই ঈশ্বৰক দিম বুলিহে ধৰিছিলোঁ ঈশ্বৰক দিয়া টোপোলাটো চোৰে লৈ গৈছে গতিকে চোৰৰ পৰা যেনেকৈ মই ল'ব লাগিব এতিয়া ব্ৰাহ্মণীয়ে লগ পাওঁ অৱস্থাতে চোৰকেইটাই নিজকে সাৰিবলৈ জেগা বিচাৰি নাপায় সন্দীপনী ঋষিৰ আশ্ৰমত সোমাই গ'ল ঋষিৰ আশ্ৰমত যেতিয়া সোমাই গ'ল এতিয়া এই ব্ৰাহ্মণীয়ে এতিয়া গুৰুৰ আশ্ৰমত চোৰ ধৰিবৰ কাৰণে কেনেকৈ সোমাই এতিয়া গুৰুৰ আশ্ৰমত চোৰ ধৰিবৰ কাৰণে গতিকে তেওঁতো এটা দুখ হ'ব তেওঁ নিজে জানে গতিকে চোৰকেইটাক ধৰিব চিনিব নোৱাৰিলে কিন্তু শুনাই তেওঁ এটা অভিশাপ দিলে যে এইকেইটা অন্ন যিয়ে খাব সি একেবাৰে সংসাৰৰ আটাইতকৈ বেছি দৰিদ্ৰ ডাল দৰিদ্ৰ হ'ব লাগিব দিলে অভিশাপ সেই চাউল অন্নমুঠিটো অভিশাপটো লাগি গ'ল চোৰকেইটাইতো শুনিলে যে ব্ৰাহ্মণীয়েতো এইটো টোপোলাটোত এতিয়া মহা অভিশাপ দিলে যিয়ে খাব একেবাৰে ডাল দৰিদ্ৰ হ'ব তাতে টোপোলাটো পেলাই থৈ পেলাই সিহঁতে গুচি গ'ল হয়নে আশ্ৰমৰ পৰা চোৰকেইটা গুচি গ'ল পিছদিনাখন যেতিয়া শান্তিপনী ঋষিৰ পত্নীয়ে গুৰু পত্নীয়ে চাফা কৰিবৰ কাৰণে গোটেই হেৰিবিলাক মানে ধৰক এই পৰিষ্কাৰ কৰি আছে পাই গ'ল টোপোলাটো পাই যোৱাৰ পিছত তেওঁ চিন্তা কৰিলে এইটো টোপোলা বা আজি মোক ঈশ্বৰে প্ৰদান কৰিলে হ'ল থৈ দিলে থৈ দি সিদিনাখন বিপ্ৰক আৰু কৃষ্ণক দুজনকে পাচিছে এই টোপোলাটো লোৱা তোমালোকে দুয়োজনে ভগাই খাবা খৰি লৈ বুলি যোৱা এই দুয়োজনকে খৰি লৈবৰ কাৰণে সীতাখন পঠাইছে বলোৰামো নাই বিপ্ৰৰ হাততে দিলে টোপোলাটো তোমালোকে দুয়োজনে গৈ ভগাই পেলাই খাবাগৈ খৰি লৈ যাওঁতে ভোক লাগিলে খাবাগৈ এতিয়া বিপ্ৰই সেই টোপোলাটো লৈ পেলাই যেতিয়া আহিছে যে এটা সময়ত এতিয়াতো তেওঁতো ভোক লাগিছে ভোক লগাৰ পিছত ভালকৈ চাই কৰি বিপ্ৰই চাইছে তাৰপিছতো তেওঁতো গম পাই গ'ল তেওঁৰ টিকালজ্ঞ এই অন্নমুঠিত যে অভিশাপ লাগি আছে এতিয়া গুৰু পত্নীয়ে দিয়া উপদেশ মতে কৃষ্ণ আৰু সুদামে দুই সখীয়ে খাব লাগে দুইজনে ভাগ আছে ভগাই খাব লাগিব ভগাই নাখালে এইটো এটা মানে অধৰ্ম হ'ব এতিয়া তেওঁ চিন্তা কৰিছে যে এই গাঁও আহাৰ খালে এতিয়া তেওঁ দৰিদ্ৰ হ'ব ময়ো দৰিদ্ৰ হ'ম গতিকে চিন্তা কৰি চাইছে যে গুৰু ঈশ্বৰক বা সখীক মই জানি বুজি দৰিদ্ৰ হ'বলৈ কিয় দিম গতিকে এই মুঠি চাউল ময়ে খাব লাগিব দৰিদ্ৰ হওঁ যদি ময়ে হ'ম তেওঁ মই জগতৰ ঈশ্বৰক অভিশাপত মই কেতিয়াও দৰিদ্ৰ হ'বলৈ নিদিওঁ এই বুলি তেওঁ যেতিয়া মনতে সংকল্প কৰি চিন্তা কৰিলে এতিয়া মই সখীৰ পৰা কেনেকৈ খাম এতিয়া আৰ কৰি তেতিয়া লগে লগে তেওঁ এটা বুদ্ধি কৰিলে পানী অলপ আনক তাৰপিছত আমি এই সন্ধিয়াটো টোপোলাটো আমি খাব লাগিব দুইজনে খাব লাগিব
গতিকে আপুনি পানী যিকোনো প্ৰকাৰে আপুনি যোগাৰ কৰক। এই বুলি যেতিয়া তেওঁ পানী আনিবলৈ পঠিয়াই দিলে, কৃষ্ণই পানী অনা আগমুহূৰ্ততে তেওঁ সেই টোপোলাটো খুলি লৈ গোটেই দুমুঠা নিজৰ ভাগৰো আৰু তেওঁৰ ভাগৰো দুমুঠা খাই তেওঁ আনন্দ ৰৈ আছে, আনন্দ মনে ৰৈ আছে পানী খাবৰ কাৰণে। এতিয়া কৃষ্ণ আহিছে, আহি পেলাই যেতিয়া পানী লৈ আহি পেলাই কৈছে যে সখী এই পানী আনিলোঁ, এতিয়া ক'তা টোপোলাটো? তাৰপিছত তেওঁ বেঙা হাঁহি এটা মাৰি পেলাই কয় যে সখী আপুনিতো জানেই বামুণৰ কিমান ভোক লাগিলে মই খাই ধৰিলোঁ, মই ৰ'বই নোৱাৰিলোঁ, তোমাৰ ভাগটোকো খাইলোঁ, তুমি কি কোৱা কৰা। এই বুলি যেতিয়া তেওঁ অকণমান কৃষ্ণক মানে ফাঁকি দি যেতিয়া তেওঁ ভক্ষণ কৰিলে, ইফালেতো অন্তৰ্যামী কৃষ্ণইতো বুজিয়ে পালে, বুজি পায় তেওঁ তেতিয়াই তাত জমা হৈছে, সেই সখী তুমি কি কৰিলা? অন্তৰৰ সৈতে কান্দিছে কৃষ্ণই যে সখী ধৰ্ম ৰক্ষা কৰিবলৈ গৈ তুমি আজি মোক ডাল দৈত্য হোৱাৰ পৰা ৰক্ষা কৰি তুমি এই মুঠি অন্ন তুমি অকলে ভোজন কৰি সমস্ত দুখৰ ওপৰত দুখ তুমি নিজেই তুমি মানে পাতি ল'লা। গতিকে কৃষ্ণই সেইদিনাখন মনে মনে সংকল্প কৰিছে, হ'ব তুমি যিমান দিনলৈকে দুখীয়া হ'বলৈ ইচ্ছা কৰে সিমান দিনলৈকে দুখীয়া হৈ থাকা, কিন্তু যেতিয়াই তুমি কিবা এটা অভিলাষ কৰি মোৰ ওচৰলৈ আহিবা সেইদিনাখনে মই তোমাক এই অভিশাপৰ পৰা মুক্ত কৰাই দিম। কাৰণ মইতো জগতৰ ঈশ্বৰ, মোৰ ইচ্ছাতহে গোটেই জগত চলে। কিন্তু তুমি যেতিয়ালৈকে ইচ্ছা নকৰিবা, বাসনা এটা অকণমান হ'লেও তোমাৰ মনত নাহিব, তেতিয়ালৈকে মই তোমাক ইচ্ছা কৰি লৈ দিব নোৱাৰোঁ। যে ইমান দিন যে বিপদ দামোদৰ যোৱা নাই, কৃষ্ণৰ মনত সেইটোৱে অশান্তি হৈ আছে। গতিকে এতিয়া ইয়াৰ পিছত ক'ব যে কৃষ্ণই ক'ব যে যি মুঠি চাউল তুমি মোৰ পৰা কাঢ়ি লৈছিলা সেই মুঠি নোখোৱালৈকে মই তোমাক একো দিব নোৱাৰিম, হয়নে? লোককে দেখুৱাই তেওঁ ক'ব লাগিব তুমি মোৰ এমুঠি চাউল খাই থৈছিলা ভাই গুৰুগৃহতে, গতিকে এই গুৰুগৃহত খোৱা চাউল মুঠি যেতিয়ালৈকে মই নাপাম তেতিয়ালৈকে ধাৰ খোজা নহ'ব। যদি ধাৰ খোজা হৈ যায় তাৰপিছত আকৌ নতুন হিচাপ হ'ব, হয়নে নাই কওকচোন? এতিয়া আমি বাকী খোৱা দোকানৰ ওচৰত গ'লে জানো সেইটোৱে নহয় জানো? তুমি ইমান দিনত বাকীটোকে মাৰা নাই, গতিকে তুমি আকৌ বিচাৰিলে দিম নেকি? বহুত আছে কিন্তু দিব নোৱাৰে, তুমি আগৰ বাকীটো মাৰি লোৱা, আগৰ বাকীটো মাৰি লোৱা কাটি দিলে তাৰপিছত ক'লে অঁ এতিয়া হ'ব, যি লাগে লৈ যোৱা, হয়নে নাই বাৰু? প্ৰভু এয়া ধৰ্ম প্ৰভু ভগৱন্তে এতিয়া সখীৰ লগত পালন কৰিবলৈ গৈছে। কৃষ্ণ কৃষ্ণ আহক। এতেকেই হাক আমি পৰম সম্প্ৰতি দিয়া, খন্দাইবোৰ দৰিদ্ৰ মহাদুখ, দেৱে নপাওঁ অন্তজাক হেন সিদ্ধি দিবুৱাংক, ব্ৰাহ্মণীৰ শোক মহাসুখ, এহিমতে চিন্তি হৰি সাখি আনি চল কৰি, বিপৰ নিৰিখি কাষতলি, কিবা আনি আছা বুলি আপুনিয়ে বনমালী, চাম্পদিয়া নীলন্ত টোপলি। এতিয়া নিদিলে যেতিয়া নিজৰ সম্পত্তি নিজে থাপ মাৰি এইটো কি লুকুৱাই থৈছে? এইফালেতো বামুণেটোতো উতৰি দিব পৰা নাই, আনিছোঁ বুলি ক'ব পৰা নাই, নাইও বুলি ক'ব পৰা নাই, মনতে ভাবিয়ে আছে মই কেনেকৈ এতিয়া এই বস্তুটো জগতৰ ঈশ্বৰক এটা তুচ্ছ বস্তুটো মই দিম, লোকে মোক হাঁহিব, হয়নে? কিন্তু ভগৱানে কৈছে এইটো কথা নহয়। গতিকে যেনে তেনে হ'লেও এইটোনো কি আনিছা বুলি পেলাই ক'ব, থাপ মাৰি যেতিয়া উলিয়াই লৈ আহিল, এতিয়া কি ক'ব? এতিয়া তেওঁ লুকুৱাই থৈ দিয়া বস্তু যদি কোনোবাই যদি গৃহস্থই যদি কাঢ়ি লৈ যায়, তেওঁ ক'ব লগা কিবা থাকিবনে বাৰু? কৃষ্ণ মেলি লন্ত আছে বেছে তিনি উলু কৰনাথে, চাপৰি চাহন্ত এক দৃষ্টি, আতি পুৰাতন কানি বান্ধি আছা সেই বস্ত্ৰে, দেখি কৃষ্ণ ভৈলা মহাতুষ্টি,
সিও বস্ত্ৰ গাঁঠি মেলি দেখিলন্ত বনমালী নিৰ্মল চাউল চিৰা গুটি বিপ্ৰ কবুলন্ত সখী এতেক সন্দেশ আনি কেনে মোক নেদা মন তুষ্টি। এতিয়া কৃষ্ণই আঠে বেঠে কৰি যেতিয়া টোপোলাটো কাঢ়ি ল'লে, কাঢ়ি লৈ পেলাই দেখিছে একেবাৰে পুৰণি হাত পুৰণি মলিয়ন এক বস্ত্ৰ সযতনে ৰাখি থৈছিল। সেই বস্ত্ৰটোৱে এতিয়া এই সন্দেহটো তেওঁ লৈ আহিছে। যে ইমান সুন্দৰ গাঁঠি খুলি দেখিছে যে ইমান সুন্দৰ ইমান পবিত্ৰ। এতিয়া সেইখিনি সন্দেহক দেখি এতিয়া কৃষ্ণই কৈছে যে মোৰ আটাইতকৈ প্ৰিয় বস্তুটো তুমি মন আনি পেলাই কিয় লুকাই থৈছা, কিয় তুমি দিয়া নাই? এইটো বস্তু মই কিমান দিনৰ পৰা বিচাৰি আছোঁ, গতিকে মোৰ আটাইতকৈ ভাল পোৱা বস্তুটো তুমি লুকুৱাই থৈছা বা লৈ আহিছা, লৈ আহি তুমি মোক দিয়া নাই। এই বুলি এতিয়া তেওঁ উদ্দেশ্য কৰি তেওঁ টোপোলাটো খুলি খাবলৈ আৰম্ভ কৰিছে। ওলটাই নিবেচায়া মোৰ নতু আশা পায়া শুনা সখী কহ বুজাই তুমি প্ৰিয় ভকতৰ লভিভূষণ দেশ হেনো মোৰ আনন্দৰ সীমা নাই। আজি চতুৰ্দশ লোক সবে তুখিলে মোক এহিটো পিষ্টক গুণ্ডি গুটি এহি বুলি কৃপাময় মুখ মেলি আচম্বিতে হৰিষে ভুন জিলা একমুঠি। এতিয়া বিপ্ৰক তেওঁ পুনৰবাৰ তেওঁ হাঁহি হাঁহি কৈছে যে মই আটাইতকৈ ভাল পোৱা দ্ৰব্যভাগ তুমি আনি মোক নিদি পেলাই তুমি আকৌ ওলটাই লৈ যাব কৈছা, গতিকে এইটো নহ'ব নহয়। গতিকে তুমি মোৰ আটাইতকৈ প্ৰিয় সখী, সেইকাৰণে মোৰ আটাইতকৈ ভাল পোৱা বস্তুটো তুমি লৈ আহিছা। চাওকচোন তেওঁৰ মনৰ শংকাটো কেনেকৈ মানে দূৰ কৰি দিছে দেখিছেনে, যে এই বস্তুটো আজিলৈকে মোক কোনেও দিয়া নাই, যিটো বস্তু তুমি মোৰ কাৰণে লৈ আহিছা। সেইকাৰণে তেওঁ মনে মনে চিন্তা কৰিছে তুমি প্ৰিয় ভকতৰ লভিবু সন্দেশ হেন মোৰ আনন্দৰ সীমা নাই। আৰু কৈছে আজি স্বৰ্গ দশ লোক সমেত তুখিলে মোক এহি গুটি পৃথক গুণ্ডি গুটি এহি বুলি কৃপা মই মুখ মেলি আচম্বিতে হৰিষে ভুঞ্জিলে একমুঠি। তেতিয়াহে কৈছে যে এই মুঠিয়ে সান্দহে এতিয়া জগতত কি কৃপা কৰিব জানা, মই যদি আনন্দ মনেৰে খাম তিনি তৈলোক্যৰ দেৱতাসকল জীৱসকল আজিহে আনন্দিত হ'ব, আজিহে তুষ্ট হ'ব। কাৰণ তুষ্মিন তুষ্টে জগত তুষ্ট বুলি কৈছে। ভগৱন্ত তুষ্ট হ'লে সমস্ত জীৱ তুষ্ট হৈ যায়। অথচ ইমানবিলাক জীৱ এতিয়ালৈকে যেন যিমানে ভোগ নকৰ কিয় এতিয়ালৈকে তুষ্ট হোৱা নাই, কাৰণ ঈশ্বৰো তুষ্ট হোৱা নাই। কাৰণ মহাভক্তৰ প্ৰসাদ ভগৱন্তে বহুদিন খায়েই পোৱা নাই। এই বিষয় ভকতৰহে প্ৰসাদ তেওঁ পাই আছে। কৃষ্ণ হয় প্ৰভু কওক। সেইকাৰণে চাগে ভগৱন্তই তেওঁ বিচৰা বস্তু ভকতৰ মুখে কোৱাই দিয়ে, ভকতৰ মুখে কোৱাই মুখেৰে ওলাই গ'ল চাগে যে কিনো লৈ যাম ইয়াকে লৈ যাম। হয়, মানে ঈশ্বৰে বিচৰা বস্তুটোকে লৈ যাম বুলি মুখেৰে ওলাই গ'ল, আইগৰাকী যতনাই দিলে নাই। এতিয়া হয় প্ৰভু হয়, তাৰমানে প্ৰভু এই যিখিনি সময়ত বিপ্ৰই কৈছিল যে সখীৰ ঘৰলৈ যাব লাগে একো এটা নোহোৱাকৈ মই কি যাম, যদি যি আছে তুমি কিবা এটা দিয়া, তেতিয়া আনন্দ মানে ব্ৰাহ্মণী কৈছিল যে কৃষ্ণৰ ওচৰলৈ যাবৰ কাৰণে কৃষ্ণক দ্ৰব্য দিবৰ কাৰণে আমাৰ কি সামৰ্থ্য আছে, আপুনি চিন্তা নকৰিব, কৃষ্ণৰ যদি ইচ্ছা হয় তেতিয়াহ'লে নিশ্চয় মই প্ৰথমতে মই যোগাৰ কৰি আহিম। এই কৃষ্ণই তেওঁক এই অনুভূতিটো তেওঁক জগাই দিছে, জগাই দি পেলাই কৈছে যে কৃষ্ণৰ কৃপাত কৃষ্ণৰ কাৰণে মই সমস্ত কৰিব পাৰিম, তুমি চিন্তা কৰিব নালাগে। এই মুহূৰ্ততে মই ভিক্ষা কৰিবলৈ যাওঁতে এতিয়া কৃষ্ণকে তেওঁ ধ্যান কৰি যোৱা নাই জানো, হে প্ৰভু তুমি যেন মোক নিৰাশ নকৰিবা। কাৰণ ব্ৰাহ্মণৰ ধৰ্মটো ৰক্ষা কৰি ভিক্ষা কৰিবলৈ যাওঁতে অতি বেছি তেওঁৰ 4 ঘৰত তেওঁ ভিক্ষা মাগিব পাৰিব। 4 ঘৰত যদি একো নাপায় সেইদিনাখন আৰু তেওঁ শেষ, ডিউটি শেষ।
সেইদিনাখন কিন্তু ভগৱন্তক কৈছে হে প্ৰভু তোমাকে দিব লাগিব গতিকে তুমি যেন কৃপা কৰা গতিকে ভগৱন্তে নিজৰ কাৰণে যিটো বস্তু আটাইতকৈ ভাল পোৱা বস্তুটোকে তেওঁটো দিব নহয় জানো বাৰু গতিকে ভগৱন্তে সেই বস্তুটো দি দিছে এতিয়া বিপ্ৰই আকৌ সেই কথাখিনি এতিয়া অনুভৱেই কৰিব পৰা নাই কাৰণ কৃষ্ণ মায়াই তেওঁক মোহাচন্নই কৰি আছে গতিকে সেইটো কাৰণতে এতিয়া কৈছে আজিহে তৈলোকৰ দেৱতাসকল পৰম তুষ্ট হ'ব গতিকে সেই কাৰণে তেওঁ আনন্দ মনেৰে তেওঁ এমুঠি তেওঁ খায়ে দিলে একো সোধা পোছা নকৰাকৈ বিপ্ৰ মুখলৈ চোৱাই নাই তেওঁ কি হৈছে নহৈছে আনন্দ মনে তেওঁ এই মুঠি চাউল যেতিয়া খাই দিয়ে আৰু এটা কথা উল্লেখ হোৱা নাই চাগে নে হয় গোটেই মুঠি পোৱা হ'লে ভগৱান আকৌ দৰিদ্ৰ হৈ গ'ল এইখিনি আৰু পিছত আহিব প্ৰভু হয় কৃষ্ণ এ ৰাম আৰু মুঠি লৈলা তুলি ভাল চাদ ভুঞ্জু বুলি চাম্পদি ধৰিলা লক্ষ্মী কৰে আৰু ভুঞ্জিবা বুলি শুদ্ধ বচনক কৰি পৰম ঈশ্বৰী ধীৰে ধীৰে শুনা জগতৰে প্ৰাণ স্বামী দেৱ নাৰায়ণ কোনে জানিবে কত জুলিলা ভুঞ্জিলা এক মুঠি ত্ৰিজগত ভৈলা তুষ্টি বিপ্ৰক সকলো সিদ্ধি দিলা এতিয়া কৃষ্ণই 4 মুঠি লৈ গৈছে 4 মুঠি এমুঠিহে তেওঁ খাইছে চাব দেই এমুঠিহে খাইছে এমুঠি খাই পেলাই আৰু এমুঠি খাবলৈ যেতিয়া তেওঁ মানে যত্ন কৰি যেতিয়া মুখত ভৰাবলৈ যত্ন কৰিছে সেই সময়তে লক্ষী আহি পেলাই থাপ মাৰি ধৰি পেলাই কৃষ্ণৰ মুখলৈ চাই তেওঁ এতিয়া হাঁহি হাঁহি ক'ব লগা হৈছে সিও এটা ডাঙৰ অভিনয় আহি চাই পেলাই কৈছে যে আৰু তুমি আৰু নাখাবা মনে মনে কথাষাৰ মানে তেওঁলোকে পাতিছে হে প্ৰভু তুমি জগতৰ স্বামী যি মুঠি তুমি খালা এই মুঠিতেই তেওঁৰ যিমানখিনি যি হ'ব লাগে সমস্তখিনি হৈ গৈছে এতিয়া আৰু এমুঠি যদি খোৱা তেতিয়াহ'লে তোমাৰ আৰু দিবলৈ বাকী নাথাকিব হয়নে গতিকে এই কাৰণে এই মুঠি আৰু তুমি খাব নোৱাৰা কাৰণ এতিয়া তেওঁ যিমান যি লাগে সেই এমুঠিতে সম্ভৱ হৈছে আৰু সেই এমুঠি যে সেই পূৰ্বৰ কালৰ ধাৰটো মৰা গ'ল এতিয়া আৰু এমুঠি যদি খায় তেওঁ নিজে ধাৰ লুকা নহ'বনে কথাটো হয়নে না এইটো তত্ত্ব ইয়াত আছে তাৰোপৰি আৰু এটা তত্ত্ব আছে কি যেতিয়া সত্য যুগত বলিক চলনা কৰিবলৈ কাৰণে প্ৰভু ভগৱন্ত গৈছিল 3 পদ ভূমি তেওঁ বিচাৰিছিল তাৰে 3 পদ ভূমি এক পদতে আপোনাৰ স্বৰ্গ মৰ্ত্য মানে ঢাকি পেলালে হয়নে গতিকে আমাক ভোগটো কিহৰ কাৰণে স্বৰ্গ ভোগ কৰিবৰ কাৰণে লাগে মৰ্ত্য ভোগ কৰিবহে লাগে হয়নে স্বৰ্গ আৰু মৰ্ত্য ভোগৰ কাৰণেহে আমাক মানে সম্পদ লাগে গতিকে এক পদতে স্বৰ্গ আৰু মৰ্ত্য দখল কৰিব পাৰে প্ৰভু ভগৱন্ত দ্বিতীয় পদে গোটেই ব্ৰহ্মাণ্ডক ভেদ কৰিব পাৰে যদি প্ৰভু ভগৱন্তৰ গোটেই ব্ৰহ্মাণ্ডটো দ্বিতীয় পদৰ জৰিয়তে যদি ব্ৰাহ্মণক দিব লগা হৈ যায় ভগৱন্ত ক'ত থাকিব তেওঁ নিজৰ দাগ হৈ নপৰিবনে এতিয়া হৰিচন্দ্ৰক যিটো বিশ্বামিত্ৰই মানে দায়ত পেলালে দান আৰু দক্ষিণা দান আৰু দক্ষিণাৰ নামত এতিয়া তুমি ৰাজ্য দিব লাগিব প্ৰথমতে কৈছে হ'ব মই তোমাক গোটেইখন ৰাজ্য দিলোঁ দিলেই নহয় তাৰপিছত ক'লে এতিয়া তুমি দক্ষিণা দিয়া তাৰপিছত হৰিচন্দ্ৰে ক'লে ৰাজভঁৰালত যিমান আছে তুমি লৈ লোৱা বিশ্বামিত্ৰৰ লগে লগে যুক্তি ধৰিলে কিয় তুমি ৰাজ্যখন দিয়াৰ পিছত ৰাজভঁৰালটো ক'ত আছে ৰাজ্যতে আছে এখন ৰাজভঁৰালটো মোৰে দেখোন কথাটো হয়নে নাই ৰাজভঁৰালটো মোৰেই তুমি মোৰ ভঁৰালৰ পৰা আকৌ মোকে দক্ষিণা দিব খুজিছা মোক ইমান বেঙা পাইছা হয়নে গতিকে তুমি দক্ষিণা নামত আৰু কি লাগে সেইখিনি মোক দিব লাগিব এতিয়া দক্ষিণা দিবলৈ বিশ্বামিত্ৰৰ হাতত আপোনাৰ হৰিচন্দ্ৰৰ হাতত একো নাইকিয়া ঠিক তেনেকৈ যেন আজি
দ্বিতীয় মুঠি অন্ন যেতিয়া তেওঁ ভোজন কৰিলেহেঁতেন তেতিয়া গোটেই ব্ৰহ্মাণ্ডখনকেই যেতিয়া বিপ্ৰক তেওঁ দিব লগা হ'লহেঁতেন তেতিয়া কৃষ্ণ ক'ত থাকিব লক্ষীৰ মনত এটাই ভাৱনা প্ৰভুৰ তুমি য'তেই নাথাকা কিয় তাত মই ক'ব লগা নাই কাৰণ তুমি হৈছা জগতৰ ঈশ্বৰ তুমি সৰ্বাত্মক তোমাৰ লীলাৰ মহিমা কোনেও বুজিব নোৱাৰে কিন্তু আমি ক'ত থাকিম এই বিশ্ব ব্ৰহ্মাণ্ডত তোমাৰ সেৱা কৰিয়েই আমি আনন্দিত হৈ আছোঁ সুখী হৈ আছোঁ তুমি যদি আনৰ দাগ হোৱা তেতিয়াহ'লে মই কাৰ দাগ হ'ম মইতোতো সিজনেই দাগ হ'ম তেতিয়াহ'লে তোমাৰ সেৱাৰ পৰা মই বঞ্চিত নহ'ম গতিকে সেইকাৰণে লীলা কৰি কৈছে হ'ব প্ৰভু আৰু এই মুঠি খাব নালাগে তাৰপিছত সেই মুঠি তেওঁ ভগৱন্তৰ পৰা থাপ মাৰি টোপোলাটোকো থাপ মাৰি লৈছে লৈ কৈছে মিচিকে হাঁহি মাৰি প্ৰভু আপুনি অকলে খালে নহ'ব নহয় সকলোকে শুনাই কৈছে আমাৰ সকলোৰে কাৰণে সখীয়ে লৈ আহিছে আপুনি এমুঠি খালে বাকীখিনি আমাৰ গতিকে বাকী সকলে ভগাই খাই দিছে গতিকে এতিয়া কৃষ্ণই সমস্ত বুজি এতিয়া তেওঁ এতিয়া বেঙা হাঁহি এটা মাৰিবলৈ বাধ্য হৈছে এইফালে গোপনে অন্তৰ্যামী ৰূপে বিপ্ৰক কি দিব লাগে গোটেইখিনি সিদ্ধান্ত দি কৃষ্ণ ইউ মুঠি ভুঞ্জা যেবে মোৰো যাইবে লাগে তেবে প্ৰভু ব্ৰাহ্মণক সেবি বাক এহি মুঠি তেজিও ক প্ৰভু ৰাখেও মোক সেৱা কৰি থাকো তোমাক ইহলোক পৰলোক যত সিদ্ধি লাগে মানে ব্ৰাহ্মণক দিলা পূৰ্ণ কৰি তোমাতেকে সেবি তুষ্ট ভক্ত যেবে ভৈল পুষ্ট আকৌ প্ৰভু জানো আগধৰি কৃষ্ণ কৃষ্ণ হে গুৰু সমস্ত ইমান সুন্দৰভাৱে বিষয়টো সামৰণি মাৰিবলৈ গৈ আছে এতিয়া লক্ষ্মীয়ে তাৰ প্ৰতিটো সমিধান দি দিছে কৃষ্ণ যে যি দিব লাগে তুমি প্ৰভু দিয়ে দিলা তোমাৰ সেৱাৰ পৰা যেন মোক বঞ্চিত নকৰা তুমি যদি যাৰ দাগ হোৱা যাৰ সেৱাত ৰত হৈ থাকিবা মইতো তেওঁকেই সেৱা কৰিব লাগিব গতিকে তোমাৰ চৰণৰ পৰা যেন মোক কোনো কাৰণত বঞ্চিত নকৰা প্ৰভু তাৰ কাৰণে এই মুঠিতেই যথেষ্ট হৈ গৈছে এই বুলি এতিয়া মানে আপোনাৰ লক্ষ্মী মানে ৰুক্মিণী এতিয়া আমাৰ ভাগৱতে কিন্তু লক্ষ্মী বুলিয়ে কয় এতিয়া কিন্তু ৰুক্মিণী বুলি শব্দটো কোনো কাৰণতে ভাগৱতে প্ৰকাশ কৰা নাই কিন্তু ভগৱন্তে যাক বিয়া পাতিব সেইগৰাকী লক্ষীয়ে হ'ব লাগিব লক্ষ্মী স্বৰূপাই ৰুক্মিণী লক্ষ্মী স্বৰূপাই বাকী 16,108 গৰাকী নাৰী সমস্তবিলাক হয় অষ্ট লক্ষ্মীৰ সমন্বিতে বাকী 16,000 আৰু 100 এই 8 গৰাকী হয় সুকীয়া নৰকাসুৰৰ পৰা অনা অষ্টমুখী গোপীসকলৰ কথাটো ইয়াত অহা নাই গোপীসকল তেওঁলোকৰ তেওঁৰ পত্নী নহয় গোপীসকল ইয়াত অহা নাই এই 16,000 পুৰুষ নে মহিলা 16,000 মহিলা নাৰী ইয়াৰ নৰকাসুৰক মাৰি নৰকাসুৰে বন্দী কৰি থৈ দিয়া সেই নাৰীসকলক যেতিয়া মুকলি কৰি দিলে তাৰ আগতে আকৌ প্ৰভু ভগৱন্তে লীলা প্ৰভু ভগৱন্তে সেই নাৰীসকলক নৰকাসুৰক হতুৱাই গোটাই পিটাই থৈ দিছে এতিয়া 8 গৰাকীক বিয়া পাতিবলৈ যাওঁতে 8টা মহালীলা কৰিলে দেই মহালীলা কৰোঁতে এবছৰতে হোৱা নাই 8টা বছৰ লাগিছে 8টা বছৰত 8টা মহালীলা কৰি 8 গৰাকীক তেওঁ বিয়া পাতিলে আৰু 16,108 গৰাকীক যদি বিয়া পাতিব লগা হয় কিমান বছৰ লাগিব দেই হয় প্ৰভু কৃষ্ণ
স্বামী বুলি নকওঁ জানো হয় আকৌ আমাৰ মায়ে অকলে অকল স্বামী বুলি কয় আমাক এতিয়া হয় বাৰু কৃষ্ণ স্বামী বুলি কৈ আছো হয় আমি প্ৰকৃতিত নহয় আমাক প্ৰকৃতি স্বৰূপা হৈ আমাক বুজিব দিছে হয় প্ৰভু এতিয়া আমি পুৰুষ আৰু প্ৰকৃতি দুটাহে সম্পদ আছে কিন্তু আমি পুৰুষটোকো চিনি পাব লাগিব প্ৰকৃতিকো আমি চিনি পাব লাগিব গতিকে আমি পুৰুষ শক্তিটো ভগৱন্তৰ বাহিৰে পৰম ঈশ্বৰৰ বাহিৰে অন্যজন পুৰুষ নাই হয় দুটা আছে পুৰুষ আৰু প্ৰকৃতি পৰম পুৰুষজন থাকে আছে কাৰণে প্ৰকৃতি আছে হয় যদি পৰম পুৰুষজন যদি নাথাকে তেতিয়াহ'লে প্ৰকৃতি দেহটোও নাথাকে হয় ঘৰত কোনো নাই স্বামীহীনা এগৰাকী নাৰী ঘৰখনত অকলশৰে কেতিয়া থাকিব নোৱাৰে তেওঁ ঘৰখন ত্যাগ কৰি যাবই লাগিব ক'লৈ যায় সেইটো বেলেগ কথা কিন্তু ঘৰ ত্যাগ কৰি তেওঁ যাবই লাগিব বাৰু যি কি নহওক এতিয়া এই নৰকাসুৰে যে এই 16,100 নাৰীক তেওঁ যে বিভিন্ন ঠাইৰ পৰা আনি যে বন্দী কৰি থৈছিল ভগৱন্তৰ সেই এটা লীলাহে এই দি আগতে আমি উল্লেখ কৰিছোঁ এবছৰকৈ 8 বছৰত 8জনী গোটালে 16,108 তেওঁ বিয়া পাতিবই লাগিব লীলা অনুসাৰে কিন্তু কেইবছৰ তেওঁ থাকিব এইখন সংসাৰত 120 বছৰহে থাকিব হয়নে নহয় না 125ৰ টাৰ্গেটটো এতিয়াও অহা নাই 125ৰ টাৰ্গেটটো এতিয়াও অহা নাই অন্তিমত আহিব সেইটো কিন্তু 120 বছৰ টাৰ্গেটটোত তেওঁ এতিয়া 8গৰাকীহে বিয়া পাতিছে বাকীটো আৰু 16,100 আছে এইকাৰণে নৰকাসুৰৰ জৰিয়তে সেই কন্যাসকলক বন্দী কৰি থৈ সেইসকলৰ জৰিয়তে ঈশ্বৰক স্তুতি কৰাইছে কৃষ্ণক তেওঁলোকে ধ্যান কৰি আছে হে প্ৰভু তোমাকে আমি স্বামী ভজি আছোঁ তুমি যেনে তেনে আমাক নৰকাসুৰৰ পৰা ৰক্ষা কৰা মুক্ত কৰা আমি তোমাকেই আমি ভজি আছোঁ গতিকে এই জ্ঞান ধ্যানেৰে যেতিয়া তেওঁলোকে ভজি আছে এইকাৰণে আপোনাৰ সুধৰ্মাৰ সভাত বিষয়টো আলোচনালৈ আহিছে নাৰদক সুধিছে এই নাৰদ কোৱাচোন কোৱা আৰু জগতত ক'ত কি আছে দুষ্ট দমন শান্তক পালন কৰিবৰ কাৰণে মই আহিছোঁ এতিয়া বহুতক মাৰিলোঁ কৰিলোঁ কাৰ কি দুখ সুখ বুজিলোঁ এতিয়া আৰু ক'ত কি হৈ আছে এতিয়াচোন খবৰটো দিয়া তেতিয়াহে নাৰদে আহি পেলাই কৈছে প্ৰভু ডাঙৰ কথা এটা হৈ আছে বোলে কি বোলে এই নৰকাসুৰ নামৰ এইটো দুৰ্দান্তটোৰ এতিয়া বৰ অত্যাচাৰত এতিয়া এই 16,108 এই 16,100 নাৰী যে বান্ধি থৈছে নাৰী অপহৰণ কিমান এটা মহা অপৰাধ সেই অপৰাধটো কৰিছে আৰু সেইসকল নাৰী আকৌ আপোনাকে কিন্তু স্বামী ভোজন কৰি আছে প্ৰভু এতিয়া আপুনি কি কৰে কৰক বোলে কথা সেইটোহে বোলে হয় ঠিক আছে তেতিয়াহ'লে নৰকাসুৰক মাৰিব লাগিব নৰকাসুৰ নামাৰিলেতো সিহঁতক আনিব নোৱাৰি হয়নে এইকাৰণে নৰকাসুৰক বধ কৰিবৰ কাৰণে তেওঁ এতিয়া কাক লৈ গৈছে সত্যভামাক লৈ গৈছে সত্যভামা জানে তেওঁৰ ভূমি অৱতাৰ প্ৰকৃতি অৱতাৰ গতিকে এতিয়া প্ৰকৃতি দুগৰাকী হৈ আছে নৰকাসুৰৰ মাতৃও এগৰাকী প্ৰকৃতি হৈ আছে ভূমিৰ ৰূপত আছে হয়নে নৰকাসুৰৰ মাতৃ গতিকে এতিয়া এই সত্যভামাক লৈ গৈছে এতিয়া উপায় নাই এতিয়া তুমি তোমাৰ পুত্ৰৰ ৰূপটো তুমি নিজে গৈ চাবা তাৰপিছত মাৰিব লাগে নে নালাগে তুমি আদেশ দিলেহে মাৰিব কথাটো হয়নে না মই মাৰিব নোৱাৰিম কিন্তু তুমি যদি আদেশ দিয়া যে এনেকুৱা দুষ্ট পুত্ৰ মহাপাপী পুত্ৰ থকাতকৈ মৰাও ভাল এইবুলি যদি তুমি যদি আজ্ঞা দিয়া তেতিয়াহে মই কৰিব পাৰিম দেই সেইকাৰণে তেওঁ সাক্ষী হিচাপে লৈ গৈছে মাতৃ